প্ৰিয় বন্ধু বান্ধৱীসকল, পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত তয়াময়াৰণ। পীযুষ হাজৰিকাই ইলেকশ্যনৰ আগত কৈ গৈছিল যে যদি যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে জিকে তেনেহ'লে পীযুষ হাজৰিকাই ৰাজনীতিৰ পৰা পদত্যাগ কৰা কথা আছিল। আৰু বৰ্তমানে যোৰহাট লোকসভা সমষ্টিত বহু সংখ্যক ভোটত জয়লাভ কৰিলে গৌৰৱ গগৈয়ে। এতিয়া অসমবাসী ৰাইজে ৰৈ আছে পীযুষ হাজৰিকা পদত্যাগ কৰিব কেতিয়া, আৰু সেই পদত্যাগ কৰা কথাক লৈ আজি সংবাদমেল গঠন কৰিলে, সংবাদমেল পাতিলে আমাৰ অখিল গগৈয়ে। আৰু অখিল গগৈয়ে সংবাদমেলতনো কি কয়? অখিল গগৈয়ে একেবাৰে ঠকা হৰকা কৰি পেলাইছে পীযুষ হাজৰিকাক। সম্পূৰ্ণ প্ৰতিবেদনটো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটোত আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' আপডেট পাই থাকিব। আৰু তেনেহ'লে পলম নকৰোঁ, আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে 19 মাৰ্চৰ দিনা সোণাৰীত কৈছিলে যে যদি তপন গগৈ হাৰে তেতিয়াহ'লে তেখেতে অসমৰ ৰাজনীতি ত্যাগ কৰিব। আৰু কৈছিলে যে মই অহংকাৰ কৰি কোৱা নাই, তাৰমানে অহংকাৰত কৈছে তেখেতে গৰ্ব কৰি অহংকাৰ কৰি কৈছে যে তপন গগৈ জিকিবই, 2 পৰা 2.5 লাখ ভোটৰ ভিতৰত ব্যৱধানত জিকিব। আৰু যদি গৌৰৱ গগৈ জিকে তেতিয়াহ'লে তেওঁ ৰাজনীতিয়ে নকৰে, তেনেকুৱা ধৰণৰ চূড়ান্ত অহংকাৰ তেখেতে প্ৰকাশ কৰিছে। গতিকে এতিয়া সেইকাৰণে মই ভাবোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনটোত অসমৰ মানুহে যে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিলে, বিজেপিৰ বিপৰীতে যে কথা ক'লে, তাৰ প্ৰধান এটা কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুবিলাকৰ অহংকাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিয়ে যে মই আপোনালোকক আমুক দিম, মই আপোনালোকক তামুক দিম, মই আপোনালোকক তামুক দিছোঁ, ভুচুক দিছোঁ, পুচুক দিছোঁ, মানে কোনে কৈছে? এজন ৰজাই কৈছে। কাক কৈছে? প্ৰজাক কৈছে, গণতন্ত্ৰত কোৱা নাই। ৰাইজৰ টকাৰে যে তেখেতে এখন আঁচনিহে ঘোষণা কৰিছে সেই কথাটো তেখেতে কোৱা নাই। তেখেতে যেন গোটেই ৰাইজখিনি কিনি পেলালে এখন আঁচনি দি, মই আমুক দিছোঁ, মইহে দিছোঁ, মোৰ বাহিৰে কোনে দিব পাৰিব, সেই অহংকাৰেৰে তেখেতসকলক ডুবালে। হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আছিলে যে মই আহোমৰ কাৰণে আমুক কৰিছোঁ, লাচিত বৰফুকনৰ ছেমিনাৰ পাতিছোঁ, লাচিত বৰফুকনৰ ৰচনা প্ৰতিযোগিতা পাতিছোঁ, লাচিত বৰফুকনৰ ষ্টেচু বনাইছোঁ, মোক কিয় আহোমে ভোট নিদিব? যোৰহাটত আমি জিকিমেই, এই দম্ভ তেওঁলোকৰ আছিলে। কিন্তু যোৰহাটৰ আহোম মানুহে, স্বাভিমানী আহোম মানুহে ভাবিলে যে লাচিত বৰফুকনে দেশৰ কাৰণে ইমান কাম কৰিছে, দেশখন বচাই গৈছে, দেশখন মোগলৰ পৰা বচাই গৈছে, সেই লাচিত বৰফুকনৰ কাৰণে সামান্য এটা কাম কৰিছে, এই সামান্য কাম কৰাৰ পাছতো যদি তেওঁলোকে লাচিত বৰফুকনক যদি এনেকুৱাকৈ অপমান কৰিব পাৰে, আহোম জাতিক যদি ব্লেকমেইল কৰিব পাৰে, এইটোতো কেতিয়াও মানি ল'ব পৰা কথা নহয়। এই অহংকাৰৰ পতন ঘটিলে আজি যোৰহাটত। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে 2024 চনৰ লোকসভাৰ নিৰ্বাচনটো হ'ল বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিৰ ফেচিবাদ আৰু বিজেপিৰ দম্ভৰ পতন। এইটো হ'ল পতনৰ আৰম্ভণি। আপোনালোকে এই অহংকাৰৰ কথাটো আমি কোৱাৰ এতিয়া প্ৰয়োজন নাই। বিজেপিৰ লিডাৰবিলাকে এতিয়া বিজেপি দলটো যে অহংকাৰী হৈ পৰিছে এফালৰ পৰা কৈ আছে। কালি মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক, তেখেতে স্পষ্টভাৱে বিজেপি কিমান অহংকাৰী হৈ পৰিছে সেই কথা কৈছে। কালি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই অপেনলি, প্ৰতিদিন টাইমত অপেনলি বিজেপিৰ নেতাবিলাক কিমান অহংকাৰী হৈ পৰিছে সেইটো কথা কৈছে। অশোক শৰ্মা ডাঙৰীয়া তেখেতে অত্যন্ত অপেনলি কৈ দিছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সাংগু পাংগুবিলাকৰ অহংকাৰে বিজেপি দলটোক ডুবাব। ৰাজেন গোহাঁয়ে অতি স্পষ্টকৈ কৈ দিছে যে বিজেপি দলটোত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সাংগু পাংগুবিলাকৰ অহংকাৰেৰে ডুবাব। মৃণাল শইকীয়াই কৈছে যে বিজেপি ডুবাইছে পৰিভ্ৰমী চৰাইবিলাকে, নতুনকৈ অহা কংগ্ৰেছীবিলাকে। গতিকে আমি দেখিবলৈ পাইছোঁ যে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ কালি অহংকাৰৰ পতন ঘটিছে, বিজেপিৰ কালি সাম্প্ৰদায়িকতাৰ পতন ঘটিছে, বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি, বিষবাষ্প বিয়পাৰ ৰাজনীতি, সেইটোৰ পতন ঘটিছে। আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ
যে অসমৰ ৰাইজক আমি সকলোৱে কংগ্ৰেচুলেট কৰা দৰকাৰ, আমি সকলোৱে অভিবাদন জনোৱা দৰকাৰ যে অসমৰ ৰাইজ সাম্প্ৰদায়িক ৰাজনীতিৰ মোহৰ পৰা আঁতৰি আহি এটা বিবেকৰ সংগ্ৰাম তেওঁলোকে গঢ়ি তুলিলে। আৰু সেইকাৰণে 2024 চনৰ যি আমাৰ জয়, বিৰোধী পক্ষৰ যি জয়, এই জয় আমাৰ দলবিলাকৰ জয় নহয়, এয়া হ'ল জনতাৰ জয়। সেই কথাটোকে ক'বৰ কাৰণে মই আপোনালোকক আনিলোঁ।